এই মুহূৰ্তত মই এটাই কথা দেখা পাইছোঁ যে বিৰোধী দলৰ একতা পিছত বহুত মানুহে সাহস কৰিছে বিজেপি দলৰ অন্যায় অত্যাচাৰ ত্যাগ কৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তাৰিখত গোটেই বাজপেয়ী ভৱনত পুৰণি কংগ্ৰেছৰ মানুহ লৈ দখল কৰি ৰাখি থৈছে, তাৰ পৰা পৰিত্ৰাণ বিচাৰি বহুত মানুহখিনি তাত উশাহ ল'বলৈ এটা পৰিস্থিতি নাই, পৰিৱেশ নাই, তাৰ পৰা ওলাই আহি এতিয়া আমাৰ ওচৰত আহিছে। আৰু সাধাৰণ মানুহবোৰো এতিয়া তেওঁলোকে বিশ্বাস কৰিছে কি হয় এটা শক্তিশালী বিকল্প আছে, আৰু এই যে মানুহৰ মাজত যে বিশ্বাস, এই বিশ্বাস লৈ এতিয়া মুখ্যমন্ত্ৰী তেখেতৰ ৰাজনৈতিক অংক জংকপংক হৈ গৈছে। সেইকাৰণে কেতিয়াবা চিট দিব, কেতিয়াবা চিট নিদিয়ে, কেতিয়াবা প্ৰচাৰ কৰিব, কেতিয়াবা প্ৰচাৰ নকৰে। তো তেওঁলোকৰ ৰাজনৈতিক যি তেওঁলোকৰ পৰিকল্পনা আছিল, একদম তেওঁলোকৰ নাভাবাকৈ পৰিস্থিতি আজি তাৰিখত আমি অসমৰ ভিতৰত দেখা পাইছোঁ। চৰ্চা চলিছে যে পাণগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে ভাস্কৰ বৰাই বিসম্বাদ কৰিব, ইতিমধ্যে তেখেতে নিৰ্দলীয় খেলিবলৈ সাজু হৈছে বুলি কিতাপত চৰ্চা চলি আছে। চৰ্চা আৰু বাস্তৱ কথাৰ মাজত পাৰ্থক্য আছে। সেইকাৰণে মই চৰ্চাৰ ওপৰত বিশ্বাস নকৰোঁ। মই সন্মুখৰ পৰা স্পষ্ট কথা যিখিনি ওলায় আমি তাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিওঁ। আৰু আজি আমি তিতাবৰলৈ আহিছোঁ, ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অহা কাইলৈ কেনেদৰে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দিবলৈ যাওঁতে কেনেদৰে তেওঁলোকৰ পৰিকল্পনা সেইখিনি বুজ ল'লোঁ। আৰু এতিয়া আমি আমাৰ ভাস্কৰ বৰুৱা ঘৰলৈ গৈ তেখেতৰ লগত কিছু আলোচনা কৰিবলৈ যামগৈ। প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত ভাস্কৰ বৰুৱাৰ কথা পতা হৈছিল নে? নিশ্চয়, কিয় নহ'ব। প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতো হয়, আগতেও হয়, কথা এটা মানে ধাৰাবাহিক প্ৰক্ৰিয়া। গৌৰৱে ধৰি দিছে ভাস্কৰ বৰুৱাৰ চোতালতে। এতিয়া মই নাজানো, আজিতো বিজেপি দলো সৰু পথাৰত বেক ধনি দিলে, তো বিজেপি দল মোক বেক কৰি থাকক, মোৰ তাৰ লৈ একো মোৰ চিন্তা নাই। ৰাইজে কি কৈছে? ৰাইজ আমাক স্বাগতম জনাইছে, জনসাধাৰণে স্বাগতম জনাইছে। জনসাধাৰণে কৈছে যে কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPIM দল, CPIML দল, APHLC দল, য'ত সকলোৱে আমি দলবোৰ একগোট হৈছোঁ। এতিয়া ৰাইজেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপক্ষত একগোট হোৱাটো বিচাৰে। কংগ্ৰেছৰ বিধায়ক আছিলে, এজন আছিলে দেৱব্ৰত শইকীয়া, এজন তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা। যিটো সময়ত ভাস্কৰজ্যোতি বৰুৱা দেওবাৰ নিৰ্বাচন খেলিছে, সেইটো সময়ত কংগ্ৰেছৰ অৱস্থাটো তিতাবৰত মানে কংগ্ৰেছৰ খুব হেৰি হৈ আছিল। তেনেকুৱা সময়ত কংগ্ৰেছটো তেওঁ ধৰি ৰাখিলে। আজি তাৰিখত ভাস্কৰজ্যোতি বৰুৱাক কিয় টিকটৰ পৰা বঞ্চিত কৰা হ'ল? টিকেট কেনেদৰে দিয়া যায়, টিকেট কেনেদৰে বঞ্চিত কৰা যায়, মই নাভাবোঁ কোনো দলৰ নেতৃত্বই মিডিয়াৰ সন্মুখত কয়। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱৰ ভৰি চুই বিজেপি দলত সোমালে। এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱৰ টিকেট কিয় কাটিলে তেওঁ কৈছে নেকি? আজি জয়ন্ত দাসৰ টিকেট কিয় কাটিলে বিজেপি দলে কৈছে নেকি? আজি মহামাৰাত যোগেন মোহন ডাঙৰীয়াৰ মহামাৰাৰ পৰা পুনৰ আকৌ বিধায়ক হ'বলৈ নিদিলে, সেইখিনি কথা কৈছে নেকি? তো সেইকাৰণে আজি কি কয়, বিভিন্ন দলত বহু ধৰণৰ ছাৰ্ভে ৰিপৰ্ট আলোচনা হয়, সিদ্ধান্ত হয়। যদি আপোনালোকে বিজেপিৰ পৰা এনেকৈ কথাবোৰ গম পাই মোক জনাব। মই আজি তাৰিখত কোনো দলৰ নেতৃত্বৰ পৰা কেনেদৰে আমি টিকেট প্ৰদান কৰোঁ নিদিওঁ আমি নহয়। কিন্তু কথা এটা যে আমি সকলোৱে এটা দল কৰি আছোঁ, আৰু দলৰ ভিতৰত সংগঠনৰো যথেষ্ট মূল্য আছে, প্ৰাৰ্থীও মূল্য আছে, সংগঠনৰো মূল্য আছে, জনসাধাৰণৰ পৰা কি প্ৰতিক্ৰিয়া আহে সেইখিনিও মূল্যৱান। আৰু গোটেইখিনি চাই দলৰ নেতৃত্ব এটা সিদ্ধান্ত লয়। আৰু আমি সদায় কওঁ যে আমি নিষ্ঠাবান কৰ্মী, দলৰ সিদ্ধান্ত যি দিয়ে আমি মানি ল'ম। হ'ব পাৰে আমাৰ চিন্তা বেলেগ হ'ব পাৰে, কিন্তু দলৰ নিষ্ঠাবান কৰ্মী হিচাপে অনুশাসন পালন কৰি আমি দলৰ সিদ্ধান্তটো মানি লওঁ। নিশ্চয় আহিব। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া নিজে তেখেতৰ আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰ্চন আছিলে, নিশ্চয় আমাৰ ষ্টাৰ কেম্পেইনাৰ আহিব। কিন্তু বৰ্তমানত মই কৈছোঁ পৰিস্থিতি যথেষ্ট ভাল, বিশেষকৈ আমাৰ বিৰোধী দলৰ একগোট হৈ যোৱাৰ পিছত এতিয়া ৰাইজে নিজে কৈছে যে ইয়াৰ পূৰ্বে কেতিয়াও আমি অসমত 12,000 বিঘা মুখ্যমন্ত্ৰী আমি দেখা পোৱা নাই। আমি প্ৰায়তো তৰুণ গগৈদেৱক দেখা পাইছোঁ,
আগতে বিভিন্ন মুখ্যমন্ত্ৰীক দেখা পাইছোঁ কিন্তু এইবাৰে অসমৰ জনসাধাৰণে 12,000 বিঘা মুখ্যমন্ত্ৰীজনক দেখা পাইছে যি সময়ত ৰাইজৰ ওচৰত ভূমিপট্টা নাই ভূমিহীন গৰখনীয়া সমস্যা তো সেইকাৰণে ৰাইজে সিদ্ধান্ত ল'লে যোৰহাটক লৈ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ হ'ব যোৰহাটক জিতেন্দ্ৰ গোস্বামী আকৌ শক্তিশালী বুলি চৰ্চা চলি আছে সন্মুখীন হ'ব আপুনি যোৰহাটত প্ৰত্যেক নিৰ্বাচন এটা জটিল নিৰ্বাচন হিচাপে আমি গ্ৰহণ কৰোঁ আৰু যোৰহাটৰ ওচৰত ৰাইজে কি বিচাৰে এইখিনিয়ে কথা আমি গুৰুত্ব দিম আৰু ৰাইজৰ বিচৰা যোৰহাট পৰৱৰ্তী সময়ত গঢ় দিবলৈ আমাৰ চেষ্টা থাকিব আমাৰ দলৰ নেতৃত্বৰ ভিতৰত বহুত আমাৰ চৰ্চা চলি থাকে দলৰ ভিতৰত কি চৰ্চা কি সিদ্ধান্ত এতিয়া মিডিয়াৰ সন্মুখত কোৱাটো উচিত নহয় ভাস্কৰ বৰুৱা তিতাবৰ ৰাইজৰ প্ৰতিনিধি আছিলে ভাস্কৰ বৰুৱা কেনেধৰণৰ সংস্থাপন কৰিব সেই ৰাইজক তিতাব আপোনাৰ দলৰ আভ্যন্তৰীণ বিষয়ত আপোনালোকৰ কথা কিন্তু ৰাইজক জনোৱা কথা জনাব লাগিব আভ্যন্তৰীণ কথাটোৱেতো আমি ৰাইজক জনাব নোৱাৰোঁ হয় নে নহয় এতিয়া আমাৰ মতে আজি কংগ্ৰেছ দলৰ যি সিদ্ধান্ত সেই সিদ্ধান্তটো আমি মানি লৈছোঁ আৰু এতিয়া আমাৰ কংগ্ৰেছ দলৰ এটাহে আমাৰ উদ্দেশ্য যে আমাৰ নেতৃত্বই যিজনক আগবঢ়াই দিছে প্ৰাণকৰ্মী ডাঙৰীয়াক তেখেতক আমি পৰৱৰ্তী দিনত ইয়াৰ পৰা আমি বিধায়ক হিচাপে পঠাই দিব ৰাইজৰ মতামতক লৈ গুৰুত্ব নিদিয়ে নেকি তেতিয়া এইটো আপোনাৰ অভিযোগ মোৰ এইটো আপোনাৰ অভিযোগ এইটো আপোনাৰ অভিযোগ আপুনি দলৰ নেতৃত্বৰ কথা আপোনাৰ অভিযোগ আমি সকলোৱে কথা আলোচনা কৰাৰ পিছত মই ভাবোঁ মাত্ৰ আমাৰ দল নহয় বিভিন্ন দল সকলোৱে কথা আলোচনা কৰাৰ পিছত নহ'লে আপোনাৰ কোৱা মতে সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱক ৰাইজে নিবিচাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক 2021 চনত পিছত ৰাইজে মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে বিভিন্ন যিসকল বিধায়ক কৰ্তন হ'ল বিজেপি দলৰ ৰাইজে নিবিচাৰে যোগেন মোহন ডাঙৰীয়াক নিবিচাৰে বিজেপি দলে আজি হেমন্ত কলিতাক নিদিলে তিতাবৰত হেমন্ত কলিতাক ৰাইজে নিবিচাৰে তো আপোনাৰ যুক্তি যদি মই আগুৱাই লৈ যাওঁ তেতিয়া তিতাবৰ সমষ্টিৰ ৰাইজে হেমন্ত কলিতা ডাঙৰীয়াক নিবিচাৰে বিজেপি প্ৰাৰ্থী হিচাপে তো সেইকাৰণে আপোনাৰ যুক্তিৰ লগত আৰু মোৰ যুক্তিৰ মাজত অলপ পাৰ্থক্য আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221